পূজাৰ বতৰত ফুৰফুৰীয়া গোন্ধৰে পূৰ্ণ মচমচীয়া জেলেপি খোৱাৰ মজাই সুকীয়া। জেলেপি অবিহনে যেন আদৰুৱা হৈ ৰয় পূজাৰ আনন্দ। আৰম্ভ হ'ল নৱৰাত্ৰি। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। চৌদিশে পূজা পূজা লগা ৰঙীন পৰিৱেশ। পূজাৰ প্ৰাক্ষণত ৰঙীন হৈ উঠিছে সকলোৰে মন। ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ। দেৱী দুৰ্গাৰ আশীষ ল'বলৈ সাজু এতিয়া সকলো। দেৱী মাৰ আশীষ লোৱাৰ সমান্তৰালকৈ পাক লগা জেলেপীৰ সোৱাদ ল'বলৈ সাজু হৈছে সকলো, কিয়নো দুৰ্গা পূজা মানেই জেলেপীৰ সোৱাদ। দুৰ্গা পূজাৰ বজাৰৰ মূল আকৰ্ষণেই হৈছে জেলেপি। জেলেপি অবিহনে যেন আধৰুৱা হৈ ৰয় পূজাৰ আনন্দ। দুৰ্গা পূজা বুলি ক'লে সকলোৰে মনলৈ আহে সুস্বাদ্য ফুৰফুৰীয়া গোন্ধেৰে পূৰ্ণ জেলেপি কথা। মিঠা মিঠা বিবিধ জেলেপিৰ সোৱাদ ল'বলৈ মিঠাইৰ দোকান অথবা ৰাস্তাৰ কাষৰ মুকলি বজাৰত ভিৰ কৰে বহুজনে। দুৰ্গা পূজাত জেলেপি খোৱাৰো আছে অন্য এক সুকীয়া মাদকতা। মিঠাইৰ দোকানত জেলেপি কিনিবলৈ লানি নিচিগা ভিৰ হয় ভক্তৰ। মাটিমাহৰ জেলেপিৰ পৰা আৰম্ভ কৰি আম, আনাৰস, ষ্ট্ৰবেৰীৰ নানা জেলেপিৰ আছে অনন্য সোৱাদ। অৱশ্যে ঘিউত ভজা ময়দাৰ জেলেপিৰ আছে এক সুকীয়া সোৱাদ। জেলেপিৰ ইতিহাস আপুনি জানেনে? 1500 শতিকাৰ এখন সংস্কৃত ভাষাৰ গ্ৰন্থটো জেলেপিক গুণ্ডলিকা আৰু জালাভালিকা নামেৰেও অভিহিত কৰা হৈছে। কেৱল ভাৰত বা বাংলাদেশতেই জেলেপি খোৱা যায় তেনে নহয়। সমগ্ৰ মধ্য প্ৰাচ্যৰ দেশসমূহত পোৱা যায় জেলেপি। ইৰাণত আকৌ জেলেপিৰ নাম হৈছে জালাবিয়া, মালদ্বীপত জিলিপি, আলজেৰিয়াত জিলিচিয়া আৰু নেপালত জেলেপিক জনা যায় জেলি নামেৰে। জেলেপিক ভাৰতৰ খাদ্যবস্তুৰ তালিকালৈ আনিছিল মোগল সম্ৰাট জাহাংগীৰে। তেতিয়াৰ পৰা এতিয়ালৈকে ভাৰতত জেলেপিৰ চাহিদা বৃদ্ধি হৈ আহিছে। দুৰ্গা পূজা আহিলেই মিঠাইৰ দোকানত প্ৰস্তুত কৰা হয় ভিন্ন স্বাদৰ মচমচীয়া জেলেপি। খাই সকলোৱে ভাল পায়। পূজাৰ দিনকেইটাত সৰু ডাঙৰ সকলোৱে লয় জেলেপিৰ সোৱাদ, কিয়নো জেলেপি অবিহনেই যে অসম্পূৰ্ণ দুৰ্গা পূজা। নিউজ ডেস্ক, ৰিপাব্লিক এনি।